ইয়াত দিছে আমাক 720 গৰাকী থকা এখন বিদ্যালয়ত ল'ৰা আৰু ছোৱালীৰ সংখ্যাৰ অনুপাত 7:5। অনুপাতটো 1:1 হ'বলৈ অতিৰিক্ত কিমান গৰাকী ছোৱালীৰ নামভৰ্তি হ'ব লাগিব। এতিয়া চাওক আমাক দিছে অনুপাতটো কিদৰে আছে বুলি কৈছে, ছাত্ৰ আৰু ছাত্ৰীৰ অনুপাত 7:5 আছে, ঠিক আছে। গতিকে এই অনুপাতটো যদি 1:1 হ'বলৈ হয়, তাৰমানে কি হ'ব, দুইটা বস্তু পৰিমাণ কি হ'ব লাগিব, সমান হ'ব লাগিব। গতিকে ইয়াত এটাৰ অনুপাত 7 আছে, এটাৰ অনুপাত কি আছে, 5 আছে। সেইবাবে আমি ইয়াক 1:1 বুলি লিখিব নোৱাৰোঁ। 1:1 তেতিয়াহে লিখিব পাৰিম দুইটাৰে ছাত্ৰ বা ছাত্ৰীৰে পৰিমাণ কি হ'ব লাগিব, সমান হ'ব লাগিব, ঠিক আছে। ধৰি ল'লোঁ এয়া হৈছে আমাৰ মুঠ 720 গৰাকী ছাত্ৰ ছাত্ৰীৰ সংখ্যা। এতিয়া ইয়াৰে 7টা ভাগ কি হ'ব পাৰে, 1 ভাগ, 2, 3, 4, 5, 6, 7 ভাগ। এই 7 ভাগ হৈছে আমাৰ ল'ৰা ছাত্ৰ, আৰু 5 ভাগ, 1 ভাগ, 2 ভাগ, 3, 4, 5 ভাগ। এই 5 ভাগ কি হৈছে আমাৰ ছোৱালী, ঠিক আছে। তাৰমানে এই 720টো কিমানটা ভাগ হৈ আছে, 720টো আমাৰ মুঠতে এইফালে ল'ৰা আছে 7টা ভাগ, ছোৱালী আছে 5টা ভাগ, মুঠতে হৈছে 12টা ভাগ, ঠিক আছে। এইখিনি হৈছে ল'ৰাৰ ভাগ, এইবিলাক হৈছে ল'ৰাৰ ভাগ, আৰু এইখিনি হৈছে আমাৰ ছোৱালীৰ ভাগ। অৰ্থাৎ 720টো ভাগ হৈ আছে 12টা ভাগে, তাৰমানে এভাগত 60 কৈ আছে, ঠিক আছে। গতিকে ইয়াত আছে 60, এই প্ৰতিটো ভাগতে কিমানকৈ আছে, 60 কৈ আছে। তেতিয়াহ'লে আমি গম পালোঁ যে মুঠতে ল'ৰা কিমান আছে, যদি প্ৰতিটো ভাগত 60কৈ আছে আৰু তেনেকুৱা ভাগেই আছে 7টা, গতিকে ল'ৰা হ'ব কিমান, 60 7টা, 420টা, আৰু ছোৱালী হ'ব কিমান, 300জনী। কি কৈছিলে আমাক, ল'ৰা আৰু ছোৱালীৰ অনুপাত 7:5। গতিকে অনুপাতটো আমি সংখ্যালৈ নি কি গম পালোঁ যে ল'ৰা আছে 420 জন আৰু ছোৱালী আছে 300 গৰাকী। এতিয়া আমাক সুধিছে যে কি কৰিলে, মানে হয় নাই, কিমানগৰাকী ছোৱালী নামভৰ্তি হ'ব লাগিব যাতে অনুপাতটো কি হৈ যায়, 1:1 হৈ যায়। গতিকে আমি যদি চাওঁ এতিয়া এই অনুপাতটো 1:1 হ'বলৈ হ'লে ছোৱালী কেইগৰাকী আৰু নামভৰ্তি কৰিব লাগিব, 120 গৰাকী। যদি 120 গৰাকী ছাত্ৰীয়ে নতুনকৈ নামভৰ্তি কৰে, ল'ৰা 420 থাকিব, ছোৱালী কিমান হ'ব, 420। এতিয়া আকৌ সিহঁতৰ অনুপাতটো আমি কি দেখা পাম, 1:1। বুজি পাইছে নহয়। গতিকে নতুনকৈ ছাত্ৰী নামভৰ্তি কৰিব লাগিব 120 গৰাকী, অপশ্যন বি।